हेलो स्टूडेंट क्लास 12 मैथमेटिक्सर आगर जिखन सिलेबास आसिल सेई सिलेबासखन चेंज होइसे अर्थात तोमालोकर मैथमेटिक्सर कारणे এখন নতুন সিলেবাস আহিছে। আজিৰ এই ভিডিঅ'টোত তোমালোকক এই গোটেই সিলেবাসখন বুজাই দিম। লগতে এই সিলেবাসখনত এটা নতুন বস্তু তোমালোকৰ এড হৈছে, সেই বস্তুটো কি সেইটো তোমালোকক জনাই দিম। আৰু তোমালোকৰ এইবাৰ मैथमेटिक्सर एग्जाम 100ৰ ভিতৰত হ'ব নে 80ৰ ভিতৰত হ'ব নে কিমান মাৰ্কৰ ভিতৰত হ'ব এইখিনি কথাও মই আজি এই ভিডিঅ'টোত তোমালোকক জনাই দিম। লগতে তোমালোকৰ কাৰণে এটা ভাল খবৰ আছে, অৰ্থাৎ গুড নিউজ আছে। সেই গুড নিউজটো কি মই তোমালোকক এই ভিডিঅ'তে ক'ম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু তোমালোকে বস্তুখিনি ভালকৈ বুজি যাবা। আৰু তোমালোকে এই সিলেবাসখন ক'ত পাবা মই তোমালোকক এই ভিডিঅ'তে ক'ম। তেনেহ'লে আজিৰ এই সিলেবাসখন আমি ডিসকাশন কৰোঁ। তো ইয়াতে লিখা আছে সিলেবাস ফৰ मैथमेटिक्स ক্লাস 12। প্ৰথমতে মই তোমালোকক আগৰ সিলেবাসখন দেখুৱাই লৈছোঁ। তো এইখন হ'ল তোমালোকৰ আগৰ সিলেবাস, ঠিক আছে। তো এই সিলেবাসখনত চোৱা তোমালোকে ৰিলেশ্যন এণ্ড ফাংচনত তোমালোকৰ মাৰ্ক আছিল 8 মাৰ্ক, তাৰপিছত এলজেব্ৰাত আছিল তোমালোকৰ 14 মাৰ্ক, কেলকুলেশ্যন আছিল তোমালোকৰ 44 মাৰ্ক, তাৰপিছত ভেক্টৰ এণ্ড 3 ডাইমেনশ্যনেল জিঅ'মেট্ৰিকত আছিল তোমালোকৰ 20 মাৰ্ক, ঠিক আছে। তাৰপিছত তোমালোকৰ লিনিয়াৰ প্ৰগ্ৰেমিঙত আছিল তোমালোকৰ 6 মাৰ্ক আৰু তোমালোকৰ প্ৰবাবিলিটি যিটো চেপ্টাৰ আছে এইটোত আছিল তোমালোকৰ 8 মাৰ্ক আৰু এনেকৈ তোমালোকৰ টোটাল 100 মাৰ্ক হৈছিল, ঠিক আছে। এইখন আছিল তোমালোকৰ আগৰ সিলেবাস, এইখন মই প্ৰথমতে তোমালোকক দেখুৱাই ললোঁ। এতিয়া আমি নিউ সিলেবাসখন চাওঁ। এতিয়া যদি আমি নতুন সিলেবাসখন চাওঁ তেনেহ'লে তোমালোকক প্ৰথমতে দিয়া আছে ৰিলেশ্যন এণ্ড ফাংচন, ইয়াৰ পৰা থাকিব তোমালোকৰ 8 মাৰ্ক। তাৰপিছত নাম্বাৰ 2 দিয়া আছে তোমালোকৰ এলজেব্ৰা, এই এলজেব্ৰাত থাকিব তোমালোকৰ 10 মাৰ্ক। তাৰপিছত তোমালোকৰ কেলকুলাছত থাকিব তোমালোকৰ 35 মাৰ্ক, আগতে আছিল 44 মাৰ্ক। তাৰপিছত নাম্বাৰ 4 ভেক্টৰ এণ্ড 3 ডাইমেনশ্যনেল জিঅ'মেট্ৰিকত থাকিব তোমালোকৰ 16 মাৰ্ক। তাৰপিছত তোমালোকৰ লিনিয়াৰ প্ৰগ্ৰেমিঙত থাকিব 5 মাৰ্ক আৰু 6 নম্বৰ আছে প্ৰবাবিলিটি, ইয়াতে থাকিব তোমালোকৰ 6 মাৰ্ক, ঠিক আছে। আৰু ইয়াতে তোমালোকৰ এটা নতুন বস্তু থাকিব, সেইটো হ'ল তোমালোকৰ প্ৰজেক্ট ৱাৰ্ক, আৰু এই প্ৰজেক্ট ৱাৰ্কত তোমালোকৰ থাকিব 20 মাৰ্ক, ঠিক আছে। মানে এই গোটেইকেইটা মিলি তোমালোকৰ হ'ব 80 মাৰ্ক আৰু তোমালোকৰ এটা থাকিব প্ৰজেক্ট ৱাৰ্ক, এই প্ৰজেক্ট ৱাৰ্কত থাকিব তোমালোকৰ 20 মাৰ্ক আৰু টোটাল হ'ব তোমালোকৰ 100 মাৰ্ক, ঠিক আছে। তো প্ৰজেক্ট ৱাৰ্ক কি হয় মই তোমালোকক ক'ম, প্ৰথমতে মই এইখিনি বস্তু বুজাই লওঁ। তো তোমালোকৰ এই চেপ্টাৰবোৰত থাকিব 80 মাৰ্ক আৰু তোমালোকৰ প্ৰজেক্ট ৱাৰ্কত থাকিব 20 মাৰ্ক আৰু তোমালোকৰ টোটাল হ'ব 100 মাৰ্ক। আগতে কি হৈছিল তোমালোকৰ 100ৰ ভিতৰত পৰীক্ষা হৈছিল, কিন্তু এতিয়া তোমালোকৰ 80ৰ ভিতৰত পৰীক্ষা হ'ব আৰু 20 নম্বৰ তোমালোকৰ প্ৰজেক্ট ৱাৰ্ক থাকিব, ঠিক আছে। তো প্ৰজেক্ট ৱাৰ্ক কি হয় মই তোমালোকক প্ৰথমতে বুজাই লওঁ। এতিয়া তোমালোকক 20 মাৰ্কত যে প্ৰজেক্ট ৱাৰ্ক দিছে, তো ইয়াৰ মাৰ্কিং পেটাৰ্ণটো কেনেকুৱা হ'ব। তো ইয়াতে লিখা আছে মাৰ্কিং স্কিম ফৰ প্ৰজেক্ট ৱাৰ্ক, ঠিক আছে। তো ইয়াতে তোমালোকৰ কি দিয়া আছে চোৱা। তো প্ৰথমতে 1 নম্বৰত দিয়া আছে ৰেলিভেন্স অফ দ্য টপিক, তো ইয়াত থাকিব তোমালোকৰ 3 মাৰ্ক। 2 নম্বৰ মেথমেটিকেল কণ্টেণ্ট এণ্ড আণ্ডাৰষ্টেণ্ডিং, ইয়াতে থাকিব তোমালোকৰ 6 মাৰ্ক। তাৰপিছত 3 নম্বৰ দিয়া আছে প্ৰেজেণ্টেশ্যন এণ্ড ক্ৰিয়েটিভিটি, ইয়াত থাকিব তোমালোকৰ 3 মাৰ্ক আৰু ভাইবা ভইচ, ইয়াতে থাকিব তোমালোকৰ 8 মাৰ্ক, ঠিক আছে। মানে মুখে মুখে তোমালোকৰ প্ৰশ্ন ধৰিব, তো ভাইবা ভইচত থাকিব তোমালোকৰ 8 মাৰ্ক আৰু এনেকৈ তোমালোকৰ 20 মাৰ্ক হ'ব। তো যিহেতু মই তোমালোকক সিলেবাসটোই দি দিম, ঠিক আছে। তো তোমালোকে এইবোৰ বাকীবোৰ পঢ়ি ল'ব পাৰিবা, তোমালোকে এইবোৰ চাই পঢ়িব পাৰা, ষ্ট্ৰাকচাৰ অফ দ্য প্ৰজেক্ট, ঠিক আছে। এইবোৰ তোমালোকে পঢ়িব পাৰা। তো ক'বলৈ গ'লে এইটোই যে তোমালোকৰ 20 মাৰ্কত তোমালোকৰ প্ৰজেক্ট দিয়া হ'ব, সেই প্ৰজেক্টবোৰ তোমালোকক জমা দিব লাগিব, তাত তোমালোকৰ ভাইবা এনেকুৱা ধৰণৰ বস্তু ধৰিব, ঠিক আছে। তাত তোমালোকক 20 মাৰ্ক দিয়া হ'ব আৰু 80 মাৰ্ক তোমালোকৰ থিয়ৰী হ'ব, ঠিক আছে। তো এনেকৈ তোমালোকৰ 100 মাৰ্ক হ'ব। কিন্তু আগতে কি আছিল তোমালোকৰ 100 মাৰ্কৰ ভিতৰত পৰীক্ষা দিব লাগিছিল, কিন্তু এতিয়া তোমালোকৰ থিয়ৰী 80 মাৰ্ক আৰু প্ৰজেক্ট ৱাৰ্ক তোমালোকৰ 20 মাৰ্ক। আৰু তোমালোকৰ কাৰণে এইটোই গুড নিউজ যে প্ৰজেক্ট ৱাৰ্কটো তোমালোকক দিলে, কাৰণ মেথমেটিক্সত যেতিয়া তোমালোকৰ 100 মাৰ্কক তোমালোকক পেপাৰ দিয়া হয় 3 ঘণ্টা টাইমত 100 মাৰ্ক কৰাটো ইমান পচিবল নহয়, ঠিক আছে। তোমালোকৰ কাৰণে এইটো এটা ইজি হ'ল যে তোমালোকক 80 মাৰ্কৰ থিয়ৰী হ'ব আৰু 20 মাৰ্ক প্ৰজেক্ট ৱাৰ্ক। কোৱা নাই যে প্ৰজেক্ট ৱাৰ্কত তোমালোকৰ কাম নাই, কাম আছে ইয়াতো, ঠিক আছে। এনে তোমালোকক মাৰ্ক নিদিয়ে, তাত তোমালোকৰ প্ৰজেক্টবোৰ বনাব লাগিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত।
আৰু এই যিটো চিলেবাছ এইটো আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম। আমাৰ এটা নিউ হোৱাটছএপ গ্ৰুপ খোলোৱা হৈছে ক্লাছ 12ৰ কাৰণে। ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত জইন হ'বা। তাত মই এই চিলেবাছটো দি দিম আৰু কি নতুন আপডেট আহে সেই আপডেটবোৰ মই তোমালোকক দি দিম। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও জানিব পাৰে। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।